অসমত যেটো জোট বন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে হেটো ইলেকশ্যনৰ কাৰণে হোৱা নাই আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই সেইকাৰণে হেটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে হেটো এক্সিডেন্ট হ'বই কনফাৰ্ম ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়ালে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে বিধানসভাৰ নিচিনা ফলাফল 2026 অসমতো বহুত বেছি ভাল হ'ব অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব অসমৰ হিতাধিকাৰী আঁচনিখনক লৈ বিহাৰতে জিকিছে কিন্তু ইয়াৰ তাৰ পিছত বিৰোধীয়ে এই আঁচনিবিলাক বিৰোধী গ্ৰাউণ্ডত নাই নহয় বিৰোধী আছে হোটেল লিলিত আৰু আমি আছো মানুহৰ মাজত মই এতিয়া ইয়াত আহিছোঁ কালিও মই মানুহৰ মাজত পৰখিও মানুহৰ মাজত এমএলএ বিলাক গাঁৱতে থাকে তেওঁলোক আছে হোটেল লিলিত আৰু আমি আছো মানুহৰ মাজত সেইকাৰণে মানুহৰ কথাটো আমি ভালকৈ বুজি পাওঁ মই ভাবো যে এই বিষয়টোৰ গোটেই বিষয়টোৰ এটা সুন্দৰ সমাধানৰ ফালে আমি আগবাঢ়িছোঁ 25 তাৰিখৰ পৰা যিখন বিধানসভাৰ অধিৱেশন হ'ব তাতে আমি এটা প্ৰস্তাৱ দাঙি ধৰিম সকলোৱে যদি সমৰ্থন কৰে গোটেই বস্তুটো এটা লাইনত গুচি যাব নহয় কোনে কৈছে তেওঁ সিএম তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে জিকিছে তেওঁলোকৰ দলটোৰ নাম হ'ল ৰাভা যৌথ সংগ্ৰাম সমিতি আমাৰ লগতো সব আছে আপুনিও আছে কিন্তু আপুনি কি ক'ব নক'ব তাৰ গ্যাৰান্টিটো মই ল'ব নোৱাৰো ল'ৰা ছোৱালীৰ দায়িত্বই ল'ব নোৱাৰো কি কয় কি নকয় বাকি জনগোষ্ঠীসমূহৰ যিসকল ছাত্ৰসংঘ তেওঁলোকে কৈছে যে অসম চৰকাৰ এজন মন্ত্ৰীয়ে তাত গোটেই পৃষ্ঠপোষক কৰিছে এতিয়া মোৰ আগততো কোনেও কোৱা নাই মোকতো চবে কয় দাদা আমি আপোনাৰ লগত আছো মইতো প্ৰত্যেক জনগোষ্ঠী সংগঠনৰ লগ পাই থাকো কালিও চাহ জনজাতি সকলোকে লগ পাইছো সকলোৱে কৈছে যে আপুনি মুখ্যমন্ত্ৰী হৈ যিমান ঐতিহাসিক কাম কৰিলে কোনেও কৰা নাই আজি মিচিং জনগোষ্ঠীৰ মানুহে মৰম কৰা আমাক সহায় কৰাৰ কাৰণে আজি আমি ইয়াৰ গোটেই ট্ৰাইবেল বেল বক্কত সকলোকে মাতি দিব পাৰিলো নে নাই আজি চিচিৰ বৰগাঁও এটা নন ট্ৰাইবেল সমষ্টি হ'ল নে নাই গতিকে ভাল কামখিনিটো মানুহে আমাক প্ৰশংসা কৰি আছে নহয় আৰু মুক্ত যি কোনটো সংগঠন সকলোৱেতো মোক খালি মইতো যিমান লগ পাওঁ সকলোৱেতো মোক এটাই কথা কয় যে দাদা আপোনাৰ দিনতে সব হ'ব লাগিব কাৰণ আপুনি নকৰিলে আৰু কোনেও কৰিব নোৱাৰে সেইটোকে কৈছো আৰু সেই কাৰণে মই সব কাম কৰি আছো এইটো কামো কৰি দেখুৱাম মই পালো বিল এখন আহিব চাই লওক কি হয় আন্দোলন কৰি থাকিলে একো নহ'ব আন্দোলন শেষ হোৱাৰ পিছত কথা পাতিম গৈ থাকো কোনটো এইটোতো এটা ব্যক্তিগত কথা হৈ গ'ল আপোনাৰ লগত মই চাই লওঁ সাংবাদিকৰ কাম হ'ল বাতৰি প্ৰকাশ কৰাৰ পিছত চৰকাৰে বাতৰিটো চাই যি সিদ্ধান্ত ল'ব নল'ব সেইটো চৰকাৰৰ কাম আপুনি এফআইআৰ দিছে পুলিচে তদন্ত কৰিব কিন্তু আপোনালোক নিজক কিয় জড়িত কৰি পেলাইছে একেবাৰে নিজক আমিও কোনো কথা নিজক জড়িত নকৰোঁ শ্ৰীকৃষ্ণই গীতাত কৈছিলে যে মানুহে কৰ্ম কৰিব লাগে কিন্তু কৰ্মৰ ফলটোৰ লগত জড়িত হৈ পৰিব নালাগে সেইকাৰণে আপোনালোকৰ ধৰ্ম আপোনালোকে পালন কৰিলে লিখিলে মই ভাল পাইছোঁ মোৰ ধৰ্ম মই পালন কৰিলোঁ এছপিক ক'লোঁ ইনকুৱাৰী কৰিব নিশ্চয় কৰিব হ'ব ধন্যবাদ